Close your eyes for a minute, close your eyes for a second. I won't change my mind. What is getting deep now? What is getting deep now? Follow me around, yeah. Can you let me down? Please don't let me down. Yeah, 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 yeah. Baby, let me down. Can you let me down? Please don't let me down. সকলোকে স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল বৰুৱা ষ্টেবেললৈ আৰু মোৰ পিছত আপোনালোকে দেখা পাইছে ডিউক 250 যেটো লেটেষ্ট ভেৰিয়েণ্ট হয় সেইটো ভেৰিয়েণ্টত আছে আৰু কালাৰ আপোনালোকে বিভিন্ন কালাৰ অপশ্যনত পাব আৰু ইয়াৰ কালাৰটো হৈছে মানে যেটো অৰেঞ্জ কালাৰ সেইটো আছিলে খালি ইয়াৰ গ্ৰাফিক আৰু কৰাৰ কাৰণে মানে কালাৰটো বেলেগ হৈছে আৰু বাইকখনৰ প্ৰথম কথাটো হৈছে বাইকখনৰ যেটো পাৱাৰ সেই পাৱাৰটো হৈছে 30.5 bhp পাৱাৰ আৰু 27 নিউটন মিটাৰ টৰ্ক প্ৰভাইড কৰে আৰু বাইকখনৰ মেইন আৰু মানে চেঞ্জেছটো হৈছে মেইনলি ডিসপ্লেটো পুৰা চেঞ্জ কৰি দিলে দেখা পাইছে আপোনালোকে ডিসপ্লে কনসোল মানে ডাঙৰ কৰি দিলে নতুন কৰি দিলে অলপ আৰু ফাৰ্স্ট অফ অল আৰু মেইন কাহিনীটো বাইকখনৰ এটো চেঞ্জ কৰিলে আৰু কুইক শিফটাৰ যেটো হেটো এডপ্ট কৰে আৰু এফালে আপোনালোকে ফাৰ্স্ট দেখা পাইছে ডিস আছে আপোনালোকে 30 mm ডিস সাইজ আৰু এফালে ডিস আছে 280 mm ডিস আৰু সাসপেনশনটো দেখা পাইছে আগতে সিধা আছিল আৰু এফালে আপোনাৰ ফুললি বেকা কৰি দিলে আৰু বাইকখনৰ weight হৈছে 168 kg আৰু পিকআপ মানে যেটো টপ স্পিড হয় হেতু অলমোস্ট 168 ইমান মান সামথিং যাব আৰু এফালে ফুললি মানে আপোনালোকে ৰব মন কৰি দিছো আৰু এটো সাইডে দেখা পাইছে 4 সিগনেল মানে ইয়াতে মানে কোম্পানী ফালৰ পৰা 4 সিগনেলটো মানে ইয়াতে এডপ্ট কৰা হৈছে আৰু এই সাইডেও দেখা পাইছে আগৰ যেটো সিস্টেম আছিল হেতুত ফুললি মানে এই সাইডৰ গিটা নাছিলে আৰু এফালে বেম্বৰ কেলিপাৰ আছে ইয়াত দেখা পাইছে 300 mm ডিস আছে আৰু বাইকখনৰ সিট হাইট আছে 700 mm মানে 700 mm যাৰ কাৰণে মানে 5 ফুট 6 5 ফুট 7 ইঞ্চৰ মানুহ মানে কমফৰ্টেবলি চলাব পাৰিব আৰু নেক্সট দুটা ফিচাৰ আছে মই হেখিনো আপোনালোকক কৈ আছো আৰু এটো সাইডে আপোনালোকে দেখা পাইছে বাইকখনৰ মানে 6 স্পীড গিয়াৰ বক্স আৰু এফালে কেমেৰাটো লৈ আহিবা এফালে 6 স্পীড গিয়াৰ বক্স দেখা পাইছে আৰু কাট অফ সেন্সৰ যেটো আছে কাট অফ সেন্সৰ অনলি কাট অফ সেন্সৰ দিয়াই হৈছে আপোনালোকে আৰু লিকুইড কুল ইঞ্জিন আৰু ফুল পাৱাৰফুল মেচিন মানে আৰু এফালে দিয়া আছে আন্ডাৰবেলি যেটো এক্সস্ট সিস্টেম ইয়াত দেখা পাইছে আৰু এটা সুন্দৰ মানে এক্সস্ট সিস্টেম হয় মই আপোনালোকক এক্সস্ট সিস্টেমটো শুনাম আৰু স্প্লিট সিট যেটো প্ৰভাইড কৰা হৈছে যাৰ কাৰণে আগতকে কমফৰ্টেবলি মানুহখিনি মানে বহিবৰ কাৰণে সুবিধা কৰা হৈছে আৰু গ্ৰেভেল দিয়া আছে নাইস হ্যান্ডেল গ্ৰেভ আৰু এফালে আৰু ক্লাছটো আপোনালোকক কৈছে স্লিপাৰ ক্লাছ আছে আৰু এটো মেবি ৰেডিয়েল টায়াৰ প্ৰভাইড কৰিছে আপোনালোকে জানা নাই কনফাৰ্ম কৰিব ৰেডিয়েল টায়াৰ হয় না এবাৰ নাম্বাৰ প্লেট ইনষ্টল হৈ গৈছে অলৰেডি আৰু ফুললি এপ্লাই দেখা পাইছে এটো LED সেটআপ আৰু ফুললি এটো টাৰ্ন সিগনেল LED আৰু আগৰ দেখা পাইছে ফুললি মানে যেটো আগৰ লাইট আছে হেতু ফুললি মানে LED আছে দেখিছা আৰু সম্পূৰ্ণ এটা বেলেগ ধৰণৰ সেটআপ কৰিছে যেটো প্ৰায় 390 সেম পৰ্যায় কৰি দিছিল মানে 390 মানে ডিউক 250 প্ৰায় সেম খালি পাৱাৰটো অলপ নলকে কম বেছি মানে পাব বাকি সিট হাইটটো কাৰণে যিসকল মানে 5 ফুট 6 7 আনছে সকলে মানে ধুনিয়াকে কমফৰ্টেবলি চলাব পাৰে এই বস্তুটো আছে USD ফ্ৰক্স বুলি কয় USD যত নেকি বাইবৰ কেলিপাৰ মানে বেম্বৰ বাইবৰ কেলিপাৰ লগোৱা থাকে যাৰ কাৰণে মানে যোনটো ABS সিস্টেম হেতু ভেৰি ষ্ট্ৰং হয় মানে দেখা পাইছে আপোনালোকে ডিসটো সাইজটো দেখি আপোনালোকে গম পাইছে যে কিমান সাইজৰ ডিসপ্লে দিয়া আছে মানে এটো কাৰণে যাৰ কাৰণে পাৱাৰ বেছি ষ্ট্ৰং হৈছে আৰু মানে ব্ৰেকিং সিস্টেমটো আগতকে বেছি মানে বেটাৰ হৈছে আৰু বাইকখনৰ ফিউল ট্যাঙ্ক ক্যাপাসিটি আছে 15 লিটাৰ আৰু কোম্পানী মাইলেজ ক্লেম হৈছে ইয়াৰ 35 মানে কেএমপিএম যিখন ডিউক দেখা পাইছে নতুন হে ডিউকখনৰ মানে আৰু এটা ফেসিলিটি আছে মই কৈ আছো আৰু বাইকখনৰ মানে কিমান দূৰ মানে যাব মাইলেজৰ মানে হেতু ইয়াত শো কৰা হয় দেখিছে আপোনালোকে এই বুটামটো টিপিলে মানে ইয়াতে ওলাই যায় চক এই ফ্লেট 200 কিলোমিটাৰ এই ফ্লেটে চলাব পৰা হৈ আছে মানে 4 ঘাট তেল আছে কিন্তু 200 কিলোমিটাৰ চলাব 200 নগলো মানে মিনিমাম তোমাৰ 200 মানে নগলো মিনিমাম 180 কিলোমিটাৰ যাব আৰু মেইনলি বাইকখনৰ আৰু এটা প্লাস পইণ্ট হৈছে মানে ইয়াত কুইক শিফটাৰটো এডপ্ট কৰা হৈছে ৰাইট বাই ৱায়াৰ কৰা হৈছে আৰু জাগানা ফুললি ডিজিটেল মিটাৰ ডিজিটেল কনসোল আৰু বাকি হেখিনিয়া মোটামুটি আৰু বাইকখনৰ প্ৰাইসটো আপোনালোকে মই কৈ থাকো যে সদায় বেলেগ চিটিত অন ৰোড প্ৰাইসটো বেলেগ আমাৰ গোলাঘাটত যেটো প্ৰাইস হৈছে হেতু হৈছে 2 লাখ যোৰহাটত প্ৰাইস হৈছে 2,58,000 অন ৰোড আৰু অন ৰোড প্ৰাইসটো এনেকুৱা ধৰণৰ তাত মানে RTO ইন্স্যুৰেন্স কিনি সকলো সোমাই থাকে যত নেকি টেক্সৰ কাৰণে বেলেগ হৈ যায় আৰু মোৰ এই বাইকখনৰ ডিউক 250 খনৰ ওনাৰ আছে মই ওনাৰ মুখতে মাতিম নমস্কাৰ কি নাম মৌসুম মুখতে আছে ই লৈছে নতুনকে ডিউক 250 আৰু এতিয়া মোক এটা লাগে যে বাইকখন কেনেকুৱা কাষ্টমাৰে ল'ব নে নল'ব
মানে বাইকখন এনেকুৱা তোমাৰ লোৱা 28 দিন হ'ল বাইকখন মানে মই এটা সপোনৰ বাইক আছিল 250 যিহেতু মানে এখন ডাঙৰীয়া নাম দিছোঁ ডাঙৰীয়া 250 আৰু বাইকখনৰ এতিয়ালৈকে মানে পাৰফৰ্মেঞ্চ মজা পাই আছোঁ প্ৰথম লোৱাৰ পৰা মানে মানুহে অলপ মাইলেজটো কম পাব 20 মান পাব তাৰপিছত যেতিয়া ফাৰ্ষ্ট ছাৰ্ভিচিং বা দুটা ছাৰ্ভিচিং যোৱাৰ পিছত মানে 30 মান পাব এতিয়া মোৰ ফাৰ্ষ্ট ছাৰ্ভিচিং যোৱাই নাই সেইকাৰণে অলপ কম পাই আছোঁ আৰু লগতে অলপ কুলেণ্টটো মানে মেইনটেনেঞ্চ কৰিব লাগে প্ৰথম কেইদিন তো প্ৰথম ছাৰ্ভিচিং নোযোৱালৈকে অলপ তেলটো খায় বাকী পাৱাৰ মানে বাইকখনৰ ক'বই নালাগে জেগা পাই তোমাৰ পাৱাৰটো লয় কুইক শ্বিফ্টাৰ কুইক লঞ্চাৰ আৰু লগতে 4 ছিগনেল আৰু লগতে ডিছপ্লেখনতে দেখাই থাকে কিমান দূৰ যাব পাৰি আৰু ব্লুটুথ কানেকশ্যন কাৰ ফোন আহিছে চব দেখাই দিয়ে আৰু ব্ৰেকিঙৰ কথা ক'ব নালাগে ব্ৰেকিং একদম মজা আৰু লগতে তোমাৰ আণ্ডাৰবেলি এক্সজষ্ট আৰু লগতে তোমাৰ ছাছপেনশ্যনডাল মানে বহুত ধুনীয়া হয় তো আপুনি মানে গমেই নাপাব মানে গাত গোটত পৰিলে মানে তো সেইকেইটা মজা পাইছে মেইনলি মানে কেটিএমৰ ফালৰ পৰা যিখন ডিউক এতিয়া 250 বা 390 লঞ্চ কৰিলে সেইখনত মানে ভালেকেইটা আপগ্ৰেড কৰিলে যাৰ কাৰণে মানে এতিয়া কাষ্টমাৰখিনিয়ে প্ৰব্লেম নাপায় মানে ল'ব পৰা হয় যদি য়ং জেনেৰেশ্যনৰ কোনোবাই যদি ল'ম বুলি ভাবে বাইকখন বেষ্ট হয় যদি কোনোবাই যদি ধৰি লওক অলপ বয়সস্থ ধৰি লওক অলপ পিলিয়ন উঠাই যাব লাগে মাইকী মানুহ বা কিবা উঠাবলৈ তেতিয়া অলপ মানে প্ৰব্লেম পাব পাৰে একো নাই কিন্তু খালি মানে হাইটটোৰ কাৰণে অকণ প্ৰব্লেম হৈ যায় তো বাকী অকলে ছিংগুল চলাবলৈ মানে বাইকখন মজা বেষ্ট হয় আৰু ইয়াৰ হাইট হৈছে মেবি কিমান আছিলে 5 ফুট 3 ইঞ্চি হয় 5 ফুট 3 ইঞ্চি মানতে এতিয়া ডিউক 250 চলাইছে মানে আগৰ যিখন আছিলে তাৰ হাইটটো অকণমান বেছি আছিলে যাৰ কাৰণে এতিয়া অলপমান কমাই দিলে প্লাছ ছিটটো আপোনালোকে গম পাইছে নতুন এটা ছিট দিলে যাৰ কাৰণে মানে অলপ বহাৰ সুবিধা কৰি দিলে আৰু মেইন কথাটো হৈছে যিটো আণ্ডাৰবেলি এক্সজষ্ট চিষ্টেম দিয়া আছে গম পাইছে আৰু এই বস্তুটো আপোনালোকে কেতিয়াবা সোধে চাগে এই বস্তুটো হৈছে যিখন আগৰ ডিছকাৰৰ কাৰণে মানে গোটেই বস্তুটো তেলটো মানে পাই যায় তাৰ কাৰণে আৰু আৰু এটা মেইন বস্তু দেখিছে আপোনালোকে ছাছপেনশ্যনটো দেখিছে ফুল্লি এনেকৈ মানে ক্ৰছ কৰি দিছে যাৰ কাৰণে মানে স্মুথনেছটো বাঢ়িছে আৰু মানে য'ত মানে আপোনালোকে যিটো স্পীড ব্ৰেকাৰত মানে এইটো আপোনালোকে কমফৰ্ট পাব হেৰি বাকী এইখিনি আছিলে আৰু মই অলপ চলালোঁ বাৰু চলাই পেলাই আপোনালোকক মই মানে চলাই পেলাইহে এক্সপিৰিয়েঞ্চটো দিবলৈ চেষ্টা কৰিলোঁ আপোনালোকে নাভাবিব যে মই চলোৱা নাই চলাই পেলাই এক্সপিৰিয়েঞ্চ দিছোঁ আৰু নেক্সট এদিন ইয়াতে আমি লং ৰাইড মাৰিম তেতিয়া আপোনালোকক গোটেইখিনি কৈ আছোঁ যে আৰু 3 মাহ 4 মাহৰ পিছত কেনেকুৱা লাগিব কৈ আছোঁ আৰু বাইকখনৰ কিমান পৰিলে টোটেল কৈ দিয়া মানে অন ৰোড প্ৰাইচ হ'ল 285 যোৱাটো মানে 1.5 লাখ ডাউন পেমেণ্ট দিলোঁ বাকী ফাইনেন্স কৰি মানে তোমাৰ মিনিমাম 340 ভিতৰত মানে আপোনালোকে এটা কথা কওঁ যিটো মোবাইলত দেখুওৱা যায় ন সেই অন ৰোড প্ৰাইচে মানে ডিলাৰশ্বিপৰ অন ৰোড প্ৰাইচে বহুত বেছি পাৰ্থক্য আছে আৰু এইফালে দেখা পাইছে গোটেই এইটো হৈছে ইঞ্জিন কিল চুইচ আৰু এইফালে এইটো মানে 4 ছিগনেল অন অফৰ আৰু এইফালে দেখা পাইছে এইকেইটা কিহৰ আছিলে এইকেইটা তোমাৰ মানে ইয়াতে চাব পাৰি আৰু কিমান কি ডিছপ্লেখনত দেখাই দিয়ে ডিছপ্লে দেখাই দিছে কিমান কিলোমিটাৰ যাব পাৰি এইটো বেক কৰি দিলোঁ বোলে এইফালে টাইম কিমান ওলাই আছে ব্লুটুথ কানেকশ্যন মোডবোৰ চাব পাৰি আৰু এইটো চাইডে আছে E20 বেজিং য'ত নেকি মানে ইথানল 20% আৰু পেট্ৰল 80% আৰু ইফালে মট'ব্লগ আৰু এইফালে দেখা পাইছে আপোনালোকে ইউটিউবৰ পৰা লগো লাগি আছে আৰু মেইনলি বাইকখনৰ মানে আপোনালোকে কালাৰ কৈছোঁ 3টা কালাৰত পাব আৰু এইটো কালাৰত মানে কালাৰ অৰেঞ্জ কালাৰ আছিলে খালি ইয়াত মানে গ্ৰাফিক কৰা হৈছে মানে আৰু গ্ৰাফিক্স খুব বেছি ধুনীয়া আৰু নিজে কৰিছে হয় নহয় ভালেই পাব বাকী সিমানখিনি আছিলে চমুকৈ মানে দেখাবলৈ ক'বলৈ চেষ্টা কৰিলোঁ বাইকখনৰ মানে আৰু এদিন মই ভালকৈ ৰাইড এক্সপিৰিয়েঞ্চ আপোনালোকক দিবলৈ চেষ্টা কৰিম এতিয়ালৈকে বেছি চলোৱা নাই অলম'ষ্ট মানে 35 কিলোমিটাৰ মই চলাই এক্সপিৰিয়েঞ্চ সিমানখিনি ক'বলৈ চেষ্টা কৰিলোঁ কেনেকুৱা পালে ভিডিঅ'টো কমেণ্ট কৰিব লাইক কৰিব আৰু শ্বেয়াৰ কৰিবলৈ একেবাৰে নাপাহৰিব আজিলৈ বাই বাই জয় আহক